আঁচনি ৰূপায়ণৰ নামত বটদ্ৰৱা উন্নয়ন খণ্ডত ব্যাপক অনিয়ম নামমাত্ৰ কাম কৰিয়ে লাখ লাখ টকা লুণ্ঠনৰ অভিযোগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভুমুৰাগুৰি পঞ্চায়তত একাংশ ঠিকাদাৰ পঞ্চায়তৰ জিআৰএছ আৰু উন্নয়ন খণ্ডৰ একাংশ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ কাম কৰাৰ নামত ফলকাৰীয়ে ধন লুণ্ঠনৰ ফাণ্ড পাতিছে একাংশ দুৰ্নীতিপৰায়ণ ঠিকাদাৰ আৰু বিষয়াই বটদ্ৰৱা উন্নয়ন খণ্ডত চৰকাৰী অভিলাষী আঁচনি বিশেষকৈ MGNREGAত সংঘটিত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ তথ্য পোহৰলৈ আহিছে গঞা ৰাইজে পঞ্চায়তৰ প্ৰতিনিধিসকলৰ কাৰ্যকালৰ শেষ হোৱাৰ পঞ্চায়তটোৰ জিআৰএছ জাকিৰ হুছেইন আৰু মহিবুৰ ৰহমান আৰু পঞ্চায়তৰ স্বীকৃতিপ্ৰাপ্ত অভিযন্তা ভাৰ্গৱ জ্যোতি ডেকা নামি পৰিছে লুণ্ঠন ৰাজত বৰ্তমান চলি থকা 2024-25 বৰ্ষৰ MGNREGA আঁচনিসমূহত লুণ্ঠনৰ ফাণ্ড পাতিছে এইকেইগৰাকীয়ে ভুমুৰাগুৰি পঞ্চায়তৰ মাত্ৰ এটা উদাহৰণহে উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় সমূহ পঞ্চায়তত MGNREGA আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে উল্লেখযোগ্য যে বটদ্ৰৱা উন্নয়ন খণ্ডৰ প্ৰতিটো পঞ্চায়তত MGNREGA আঁচনি ৰূপায়ণ কৰা হৈছে যদিও প্ৰতিটো আঁচনিৰ কামৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে সেই ৰাইজে ৰাইজৰ মুখ্যমন্ত্ৰীক তদন্তৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে কেইটামান কাম এনেকুৱা অৱস্থাত হৈ আছে যিবিলাক কাম ফিল্ডত মানে মাটি নালাগেই একদম ধুনীয়া হৈ আছে সেইবিলাক ফিল্ডতো আপোনাৰ কাম চলি আছে 14 লাখ 15 লাখ টকা দিছে সন্মুখতে এটা গুৰুস্থান আছে আমাৰ আঞ্চলিক গুৰুস্থান তাত কৰ্মস্থান আছে তাত কামৰ প্ৰয়োজন হৈ আছে গাঁও সন্মুখত ডাঙৰ ডাঙৰ গাঁত হৈ আছে সেই গাঁতত মাটি দিব সেইবিলাকত কামত সিহঁত আমন্ত্ৰণ নিদিয়ে সেইবিলাক কামত গ'লে আপোনাৰ পইচা বেছি লাগিব পইচাটো লুটপাট কৰি খাব নোৱাৰিব এনেকুৱা অৱস্থা হৈ আছে আমাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ 13টা পঞ্চায়তৰ ভিতৰত আমাৰ এটা ভুমুৰাগুৰি পঞ্চায়ত য'ত চব বটদ্ৰৱা উন্নয়ন খণ্ডৰ ভিতৰত ভুমুৰাগুৰি পঞ্চায়ততে আপোনাৰ চবতছে টকা আবণ্টন হয় কিন্তু কামৰ নামত চাব বেকু ভাওনা একো কাম নাই এই জিআৰএছবিলাকৰ পকেটত চব পইচা গাড়ী বাৰী নগদ মাটি চাটি কিনি একদম অৱস্থাতে হেৰি এটা জিআৰএছ 13-14 হাজাৰ টকা দৰমহা পায় গাড়ী মাটি চাটি কিনি একদম হেৰি কৰি থৈ দিছে চব লুটপাট জিআৰএছৰ নাম কি মহিবুৰ জাকিৰ আৰু বিষয়টো খণ্ডন বিভাগক কেইবাবাৰো অভিযোগ দিয়াৰ পিছতো একো কাম নাই কি ক'ব এতিয়া এইটোৱে মুখ্যমন্ত্ৰীক আবেদন জনাওঁ এইবিলাক এটা আমাৰ ভুমুৰাগুৰি বিশেষকৈ আমাৰ ভুমুৰাগুৰি গাঁও পঞ্চায়তৰ এটা সঠিক তদন্ত হ'ব লাগে আমাৰ ভুমুৰাগুৰি গাঁও পঞ্চায়তত আচলতে আপোনাৰ য'ত কাম হ'ব লাগে ত'ত কাম নহয় যিবিলাক কাম কৰিব নলগীয়া কাম তাত কাম কৰে আৰু কৰিবলগীয়া জেগাত কাম খুব কমেই হয় কথা হ'ল ভুমুৰাগুৰি গাঁও পঞ্চায়তটো আমাৰ উন্নত হ'ব লাগে কামেৰে সদায় আপোনাৰ কাম হ'ব লাগে কাম হোৱাটো আমি কামনা কৰোঁ কিন্তু চাওক আজি এইখন আঞ্চলিক গোস্থান এই কবৰস্থানখনত সৎকাৰ কৰিবলৈ জেগা নাইকিয়া নিচিনা অৱস্থা হৈছে যেনে আমাৰ কবৰ দিবলৈ জেগা নাইকিয়া হৈছে এই কবৰস্থানখনত আপোনাৰ আৰ্ট ফিল্ডিঙৰ নামত MGNREGAৰ নামত এতিয়া তেওঁলোকে একো আঁচনি দিয়া নাই আৰু ওচৰৰে এই স্কুলখনৰ ফিল্ডত চাওক আঁচনি দিছে কথা হ'ল ইয়াত এখন আপোনাৰ হাফিজি মাদ্ৰাছা আছে তেওঁ পুখুৰী হাফিজি মাদ্ৰাছাৰ সন্মুখতে এটা ডাঙৰ পুখুৰী আছে এই পুখুৰীটোত এটা স্কিম দিয়ক এইবিলাক বস্তু তেওঁলোকে ভৰক কাৰণ এইবিলাক য'ত মাটি পেলাব নালাগে য'ত স্কিম নালাগে ত'ততো আৰু স্কিম দিব নালাগে কথা হ'ল আমাৰ যিগৰাকী BDO বাইদেউ তেখেতে নিজে ফিল্ডত আহি তদন্ত কৰক যে এই কামটো প্ৰয়োজন আছে সেই কামটো দিয়ক আৰু যিটো কাম প্ৰয়োজন নাই সেইটো কাম তেওঁ দিব নালাগে কাৰণ অফিচত বহি খালি বাইদেৱে কলম ঘূৰাই থাকিলে নহ'ব যিজন ভাৰ্গৱ বৰুৱা তেখেতে একোৱে নাজানে তেওঁ আপোনাৰ খালি এটা বস্তুৱে জানে তেওঁ মানুহৰ পৰা কমিশ্যন লাগে চাওক টকাৰ কাৰণে তেওঁ এনেকুৱা কৰি আছে স্কিমবিলাকত যিটো স্কিম 5 লাখ টকাত হয় সেই স্কিম তেওঁ আপোনাৰ 12 লাখ 14 লাখ টকা দি দিয়ে কাৰণ এই টকাখিনিতো আমাৰ জনসাধাৰণৰ টকা ৰাইজৰ টকা 5 লাখ টকাত কামটো হ'লে আৰু এটা 5 লাখ 7 লাখ টকাত যদি কাম কৰে মিক্সন 12 লাখ টকাত দুটা কাম হয় তেওঁ এটা জেগাতে যে 15 লাখ 20 লাখ টকা দি দিয়ে এই বস্তুটোতো তেওঁ নাচায় তেওঁ কমিশ্যনৰ কাৰণে কৰে চাওক এজন মানুহৰ ফিচাৰীলৈ যাবলৈ পটা মাটি দিও ৰাস্তা হয় যোৱাকালি তাত ইঞ্জিনিয়াৰ দাস বুলি কয় তেখেতক আমি লগত লৈ গৈ তেওঁক আমি গোটেই কামখিনি দেখুৱাত সেই মানুহঘৰৰ মানুহে উল্টাই আমাক গুণ্ডামি কৰে যে আমাৰ পটা মাটি দি ৰাস্তা দিওঁ তোমালোক ইয়ালৈ কিয় আহিব লাগে তেওঁলোকে কয় যে তোমালোকক ইয়াততো আমি মাতা নাই চাওক আমিতো ৰাইজৰ কামৰ কাৰণে গৈছোঁ প্ৰকৃততে যিটো কাম হ'ব লাগে সেই কামটো হওক আজি বহু 2023 আৰু 24 চনৰ কামৰ প্ৰতিটো কামৰ সদন আপুনি যদি প্ৰতিটো কামৰ আপোনাৰ তদন্ত কৰা হয় প্ৰতিটো কামত দুৰ্নীতি ওলাব চাওক আমিতো কাম কৰিব যোৱা নাই আমি ঠিকাদাৰ নহয় ঠিকাদাৰসকলে ইয়াত জবাব দিব লাগিব BDO বাইদেৱে তেওঁলোকৰ পৰা জবাব লওক
সেয়ে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয় আপুনি এই বস্তুটো অলপ তদন্ত কৰক ভোমৰাগুৰি গাঁও পঞ্চায়তটো আপুনি তদন্ত কৰি উচিত যিটো কাম কৰিব লাগে কাম কৰিব দিয়ক আৰু মই নগাঁও জিলা DC মহোদয়কৈ অনুৰোধ কৰোঁ যে ছাৰ আপোনালোকে ইয়াত এটা তদন্তৰ দিয়ক এই তদন্তৰ ওপৰত যিটো কাম ভাল বুলি ক'ম বেয়াটোক বেয়া বুলিয়ে ক'ম